চলিছে মিয়া খেদিছে মিয়া গৌবেগ ধনী দিছে কিন্তু তাৰ মাজতে চান্দাজীৱী নেতাৰ দপদপনি চলিছে এদিন দুদিন নহয় এজন দুজন ব্যক্তি নহয় 7 দিন 7 জায়গাত গৈ পইচা উঠাইছে আৰু সেই পইচাৰে পকেট গৰম কৰিবলৈ চেষ্টা কৰিছে কিন্তু চেষ্টা কৰিলে কি হ'ব এই চান্দাজীৱী নেতাৰ এই পিঠিতে এই মুহূৰ্তত মাৰ পৰিছে কাৰণ যি সময়ত দুজনী মিয়াৰ অভিযান চলিছে সেই মুহূৰ্তত এই কথা পোহৰ আহিছে এই মুহূৰ্তত দৃশ্য বাজি ভালদৰে মন কৰক এয়া হৈছে দৃশ্য এয়া হৈছে খবৰ এই মুহূৰ্তত ভালদৰে মন কৰক আমি মিয়া খেদাৰ দৃশ্য আকবাম এই মুহূৰ্তত মিয়া খেদাৰ দৃশ্য আকবাম এয়া হৈছে মিয়া খেদা অভিযানৰ দৃশ্য এই ধৰণে সকলো ওলাই আহিছিল দলে বলে সকলো ওলাই আহিছিল আৰু মিয়া খেদিছিল আৰু মিয়া খেদা অভিযান চলাইছিল সেই অভিযানৰ মাজতে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ পোহৰলৈ আহিছে আন এটা দৃশ্য আগবঢ়াইছে এই মুহূৰ্তত ভালদৰে মন কৰক এয়া হৈছে দৃশ্য এইজন চান্দাজীৱী নেতা যিগৰাকী নেতাই চান্দা তুলি নিজকে ধনী কৰিবলৈ চেষ্টা কৰে উজনিৰ চান্দাজীৱী নেতাৰ দপদপনি চান্দাজীৱী নেতাই চান্দা সংগ্ৰহ কৰিছে চান্দা সংগ্ৰহ কৰি টকা ঘটিছে আৰু টকা ঘটি নিজকে তেওঁ ধনী কৰিবলৈ চেষ্টা কৰিছে যি সময়ত উজনিৰ বিশাল ফুকনে টকা লৈছে অসৎ উপায়েৰে সেই মুহূৰ্তত বিশাল ফুকনতকৈ টেঙৰ এজন ব্যক্তি ওলাইছে যিজন ব্যক্তি এই ধৰণে টকা লৈছে আৰু তেওঁ চান্দাজীৱী নেতা তেওঁ 7 দিন ধৰি 7 ঠাইত তেওঁ টকা সংগ্ৰহ কৰিছিল আৰু অৱশেষত তেওঁৰ পিঠি বহল কৰিবলৈ একাংশ লোক ওলাই আহিছে কাৰণ তেওঁক এই মুহূৰ্তত আটক কৰা হৈছে মৰাণত বিভিন্ন দল সংগঠনৰ নামত চান্দা তুলিছিল বিভিন্ন সংগঠনৰ নামত চান্দা তুলিছিল ঠগ কৰিছিল প্ৰবঞ্চনা কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে এইগৰাকী ব্যক্তিক আটক কৰিছে যুৱক একেজনে তেওঁ কিন্তু চান্দা সংগ্ৰহ কৰে বিভিন্ন দল সংগঠনৰ নামত এদিন যদি তেওঁ জাতীয় সংগঠন আন কেতিয়াবা তেওঁ কোনো দলৰ নামত টকা সংগ্ৰহ কৰে কিন্তু ধান্দা ভাল চলিছে কিন্তু ধান্দা ভাল চলিলেও তেওঁ যিহেতু মন বেয়া আছিল ধান্দা ভাল চলিলে তেওঁ কিন্তু মন বেয়া থকাৰ বাবে তেওঁ কামৰ কৌশল বেয়া হোৱাৰ বাবে ধান্দা কৰি তেওঁ বাচি নগ'ল আৰু কপাল বেয়া আছিল আৰক্ষী থানাত বৰ্তমান তেওঁ আছে আৰু মৰাণৰ বিভিন্ন সংগঠনৰ নামত তেওঁ চান্দা তুলিছিল চান্দাজীৱী বুলি যাক কোৱা হয় সেই চান্দাজীৱী এটা উদাহৰণ এইজন যুৱক এই যুৱকজনেই চান্দাজীৱী বুলি যদি আপুনি কয় তেন্তে এই যুৱকজনলৈ আঙুলিয়াই দিলেই হ'ল তেওঁ হৈছে চান্দাজীৱী কাৰণ এইজন যুৱকেই চান্দা সংগ্ৰহ কৰে চান্দা লোৱাৰ ধান্দা কৰে আৰু তেওঁ এই ধান্দা কৰি এই মুহূৰ্তত আৰক্ষী জালত পৰিছে মৰাণ বিভিন্ন সময়ত তেওঁ কেতিয়াবা আটাচু নামত বা কেতিয়াবা আন সংগঠনৰ নাম লৈ তেওঁ টকা সংগ্ৰহ কৰিছিল এই যুৱকজনে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈছিল আৰু তেওঁ গৈ টকা সংগ্ৰহ কৰে কিন্তু একেটা ব্যৱসায় প্ৰতিষ্ঠানতে কেইবাবাৰ চান্দা তুলিবলৈ আহিছিল আৰু তাৰ পিছতে এই ধৰণে তেওঁ ধৰা হয় আৰু যিজন যুৱক আমি দেখুৱাইছোঁ জুম কৰি তেওঁ কোনো মেডেল লৈ অহা ব্যক্তি নহয় তেওঁ হৈছে চান্দা তুলি অহা ব্যক্তি তেওঁৰ নাম হৈছে ৰঞ্জিত বৰা ওৰফে টিকনি তাত কালেকশ্যন কৰিব আহিছিলোঁ কি কালেকশ্যন কৰিবলৈ আহিছিলা তুমি মৰাণৰ দেৱাংশ মটৰ্ছ আৰু মেছাৰ্ছ বেহেৰা মেছানেৰী এগ্ৰ ডিলাৰ তেওঁ টকা সংগ্ৰহ কৰিছিল আৰু আলফাৰ প্ৰতিষ্ঠা দিৱসৰ নামত তেওঁ টকা সংগ্ৰহ কৰিছিল প্ৰকৃতাৰ্থত এই যিজন যুৱকে যিটো কাম কৰিছে এই যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দিয়া হৈছে এজাহাৰ অন্তত আৰক্ষীয়ে তেওঁক আটক কৰিছে ডাঙৰ কথা এইটোৱে যে এই যুৱকজনৰ নাম হৈছে ৰঞ্জিত বৰা তেওঁ টিকনি বুলি কোৱা হয় আৰু তেওঁ যি কাৰ্য সংগঠিত কৰিছে এই কাৰ্যই উজনিত একাংশ দল সংগঠনৰ ব্যক্তিৰ ভাৱমূৰ্তি ম্লান কৰা বুলি কোৱা হৈছে কাৰণ চান্দাজীৱী নেতা বুলি বিভিন্ন নামত কোৱা হয় উজনিৰ কোনো লোকে বিভিন্ন সংগঠনক চান্দাজীৱী বুলি কয় কোনোবাই শৃংখলাচালিয়ে চান্দাজীৱী বুলি গালি পাৰে বা আচুক গালি পাৰে কিন্তু যাকে গালি নাপাওক কিয় চান্দাজীৱী নেতাৰ উদাহৰণ এইজন যুৱকজনে টকা সংগ্ৰহ কৰিছে চান্দা লৈছে চান্দা লোৱাৰ ধান্দা কৰিছে আৰু তেওঁ যি কাৰ্য কৰিছে এই কাৰ্যই মিয়া খেদা অভিযানৰ মাজতে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এই মুহূৰ্তত কিছু ভাষ্য আছে কিছু মন্তব্য আছে এই মুহূৰ্তত আগবঢ়াইছোঁ তই ইয়াত খুজিব লাগে নেকি পইচা আহি ওমফা দিলি বাৰু পইচা নিলি মই নাজানো তই নেজানো যদি কেলে নিব লাগিছিলে ই প্ৰত্যেক কিবাত ই লগত আহিছে নাই প্ৰত্যেক কিবাত তই লগত আহিছ ইয়াত যিমানবাৰ আহিছে গোটেই কিবা তই সিমানবাৰ আহিছে ই মোৰ এমপ্লয় হয় ই মিছা কথা কেতিয়াও নকয় তই কি কথা ক'বলৈ আহিছ মানুহ চিনি নাই পোৱা মই ইয়াত 10 টকা 20 টকা বেপাৰ কৰি ইয়াত বহি আছো বুলি ভাবিছ নি তই কিহৰ কাৰণে ডনেশ্যন বিচাৰি আহিছিলা তুমি কিমান দিছিলা কিমান বিচাৰি আহিছিলা বৰ্তমান এতিয়া আপোনাৰ ডাউন টাউনৰ ওচৰত আপোনাৰ যে ইয়াত আহি আপোনাৰ ডিলাৰটো তাত আছে মই দামত পাহাব নালাগে আপোনাৰ এইফালে আপোনাৰ
ডাউনত পাৰ নহওঁতে আমাৰ যে পুলিন্দাৰ যে আমাৰ ব্ৰইলাৰ কাটিছিলে যে ঢুকালে যে আপোনাৰ ডাউন টাউনৰ আপোনাৰ বাছখিনি য'ত যে আপোনাৰ পাৰ্কিং কৰি আছে আৰু তাত আপোনাৰ বেটেৰী ৰিক্সা ডিলাৰ নাই জানো আপোনাৰ সেই তাত বৰ্তমান আছে তাত কালেকশ্যন কৰিব আহিছিলোঁ কি কালেকশ্যন কৰিবলৈ আহিছিলা তুমি কি কালেকশ্যন কৰিবলৈ আহিছিলা ক'ব লাগিব কি কালেকশ্যন কি বানপানী ক'ত দিলা বানপানী আমাৰ ৰঙালাও পূজা আৰু আপোনাৰ এইটো আপোনাৰ চবুত লাগিব ন এনে দিলো ক'লে নহ'ব ভিডিঅ'টো দেখাব নহয় এইটো কথা নহয় মেইন কথা আজি কি ডনেশ্যন বিচাৰি আহিছিলা সেইটো কোৱা অলৰেডি আপোনাৰ জানুৱাৰীতে হা এতিয়া জানুৱাৰীতে জানিব এতিয়া জানুৱাৰীলে আপুনি কেলে অথনি তুমি আহিছিলা নাই আমাকতো পঠিয়াইছে কেলে আহিছিলা অথনি নাই অথনি আহিছিলা কিহৰ কাৰণে ডনেশ্যন বিচাৰি আহিছিলা ডনেশ্যনটো কিহৰ কাৰণে বিচাৰি আহিছিলা সেইটো কোৱা নহ'লে মই জেওৰা খুটি উলিয়ালে বেয়া হ'ব আকৌ ইয়াৰ পৰা সেইটো কথা একদম ডাইৰেক্ট ডনেশ্যন ন এনে ঝামেলা হৈ আছে এনে ফ্ৰড চলি আছে তই জানো নাই যে ই অসমীয়া তই অসমীয়া তই ইয়াক খুজিব লাগে নেকি পইচা আহি ওমফা দিলি বাৰু পইচা নিলি মই নাজানো তই নেজানো যদি কেলে নিব লাগিছিলে ই প্ৰত্যেক কিবাত ই লগত আহিছে নাই প্ৰত্যেক কিবাত তই লগত আহিছ ইয়াত যিমান বাৰ আহিছে গোটেই কিবা তই সিমান বাৰ আহিছে ই মোৰ এমপ্লয় হয় ই মিছা কথা কেতিয়াও নকয় আপোনাৰ আজি 7 দিন ধৰি চান্দা তুলিবলৈ আহিছিলে আজি 7 নম্বৰ দিনা এই ধৰা পৰিছে ভুৱা চান্দা তোলে বুলি তো মই ছাত্ৰ সন্থা ছেক্ৰেটাৰী বা তেখেতলোকৰ লগত মানে কথা পাতি গম পাওঁ যে এজন আমাৰ কোনো সদস্য নহয় আমিতো চান্দা তুলিবলৈ নাহোঁ বুলি কৈছে কোনো এটা সংগঠনে তো সেইটোৱে কথা মানে এখেতে বানপানীৰ নামত কাহানী বা আপোনাৰ কিবা অমফাক পূজা পাতিবৰ কাৰণে কাহানী বা আপোনাৰ কিবা কিবি মানে আপোনাৰ অনুষ্ঠান পাতিবৰ কাৰণে এই ভুৱা চান্দা তুলিবলৈ মানে আহি থাকে আজি আপোনাৰ প্ৰাক্তন আলফাৰ আপোনাৰ প্ৰতিষ্ঠা দিৱস পাতিবলৈ বুলি আমাক চান্দা বিচাৰি আহিছিলে বিশেষকৈ মই অনুপস্থিত আছিলোঁ মোৰ এমপ্লয়ে কোৱা মতে তাৰপিছত মই যেতিয়া এমপ্লয়ে ক'লে যে ই 7 নম্বৰ বাৰ একেজন মানুহে আহিছে তেতিয়া আমাৰ সন্দেহ হোৱাত আমি গোটেইকেইটা ডিলাৰত কথা পাতি মেলি একমত হৈ মানে তেখেতক ধৰিবলৈ আমি হেৰি হৈছোঁ কিমান টকা লৈ গৈছে আগতে 200 250 300 400 তেনেকৈ লৈ যায় আজি কোনো আপোনাৰ পইচাটো এমাউণ্টটো কোৱা নাছিলে মই ক'লোঁ যে আধা ঘণ্টা পিছত মই পামগৈ বুলি তো তেতিয়া মোৰ কাৰণে ৱেইট কৰি আছিলে আৰু ৱেইট কৰা মানে দোকানত ৱেইট কৰা নাছিলে আহিলে মানে ফোন কৰি দিব বুলি কৈছিলে তো ফোন কৰি পিনি আমি আগতে কথাখিনি পাতি পিনি তেখেতক জালত পেলাই ধৰিছোঁ লগত 3জন আহে 3জন এতিয়া কোন এতিয়ালৈকে ধৰিব নোৱাৰে তেখেতেহে ক'ব পাৰিব চিচিটিভি কেমেৰা আছিলে কিন্তু 2জন সোমোৱা নাছিলে চিচিটিভি ফুটেজত একো নাছিলে দেখিলে চিনি পাওঁ আৰক্ষীক বৰ্তমানলৈকে এজাহাৰ দাখিল নাই কৰা এতিয়া বাকী কেইজন ডিলাৰৰ মালিক আহক আমি আলোচনাটো কৰি কি কৰিব পাৰোঁ আমি মানে সংগঠনৰ নামত কৈ ভুৱা সংগঠনৰ নাম লৈ পইচা বিচাৰে আৰু দোকানৰ মই মানে মালিক হয় এওঁ আজি মোক কৈছে যে দাদা কি হ'ব সদায় পইচা বিচাৰে এওঁ আজি কোৱাৰ কাৰণে আজি মই গম পাইছোঁ কথাটো তেওঁ ক'লো তেতিয়া ল'ৰাজনক চাওঁ বুলি ধৰিলোঁ আমি আৰক্ষীক কি আহ্বান জনাব আৰক্ষীক কি বিচাৰ কৰা হয় আমি আলোচনা কৰি লওঁ দেখিছে ধৰি আনিলে পুলিচে তেওঁ কেইবাদিন ধৰি আমাৰ ডিলাৰত গৈ আছিলে তেওঁলোকে কিবা সন্থা বুলি কৈ মেলি পইচা বিচাৰি আছিলে তো সেয়ে আমি ই ৰিক্সা ডিলাৰকেইজনে কথা পাতিলোঁ যে এইটো বস্তু আপোনালোকৰ তাতো গৈছে নেকি যে পইচা কালেকশ্যন কৰিবলৈ তেওঁ গোটেইখিনি আমি 3টা ডিলাৰে কথা পাতিলোঁ তাতো কৈছে যে হয় গৈছে তেতিয়া আমি মৰাণ থানা অচি ছাৰৰ ওচৰলৈ গৈছিলোঁ যে তেখেতক জনালোঁ কথাটো কি কৰিব পৰা যাব তো তেওঁ ক'লে যে ঠিক আছে তেওঁলোকে যেতিয়া আহিব তেতিয়া আমাক মাতি দিব তো যেতিয়া তেওঁলোকে আহিলে পইচা নিবৰ কাৰণে তেতিয়া আমি ডিলাৰত মাতি দিলোঁ তেতিয়া ছাৰে গৈ মেলি ইয়াক ধৰি লৈ আনিলে আৰু এতিয়া থানাত আছে যে আমি এইটোৱে বিচাৰোঁ যে এনেকৈ যাতে আৰু কোনো যাতে এনেকৈ ভুৱা চান্দা তুলি যাতে দল সংগঠনবিলাকক যাতে বেয়া পথলৈ ঠেলি নিদিয়ে এইবিলাক এতিয়া বেয়া হৈ আছে বিভিন্ন দল সংগঠনৰ নাম লৈ তেওঁলোকে পইচা তুলি আছে কি কৰিছে এইবিলাকতো কোনো নাজানে তো তেনেকৈ হ'ব নালাগে আমি সেইটোৱে বিচাৰোঁ এজাহাৰটো এতিয়ালৈকে দিয়া হোৱা নাই তো এতিয়া থানালৈ আহিছোঁ পিছৰ ডোখৰ কি হয় এতিয়া আপোনাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099
1730 অথবা 7099017990 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক